মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, এইখন ক্লাছলৈ তোমালোকক আদৰণি জনাইছোঁ। এতিয়া আমি প্ৰথম শ্ৰেণীৰ নতুন গণিতৰ পাঠ 4 শিকিম, সংখ্যাৰ ডাঙৰ সৰু। এইখন অধ্যায়ক আমি 3টা ভাগত ভাগ কৰিছোঁ। প্ৰথম ভাগত আমি উদাহৰণসমূহ শিকিম, তাৰপিছত অনুশীলনীলৈ যাম দ্বিতীয় ভিডিঅ'ত, তাৰপিছত আমি শিকিম স্থান। এইখন পাঠৰে 3খন ভিডিঅ' হ'ব। এই ছবিবোৰলৈ চোৱা, বাওঁফালে কিছুমান তৰাৰ থোপ আছে আৰু সোঁফালে কিছুমান তৰাৰ থোপ আছে। দুয়োফালৰ তৰাৰ থোপৰ মাজত একোটা খালী বাকচ আছে। বাওঁফালৰ তৰাবোৰ সোঁফালৰ তৰাবোৰৰ লগত কাঁচিৰে লগ লগাই চাম আমি। চোৱাৰ পিছত কোনফালে বেছি আছে, কোনফালে কম আছে নে দুয়োফালে সমান আছে সেইটো আমি চাম। চোৱা, এইটো প্ৰথমৰটো, ইয়াত কেইটামান তৰা আছে, ইয়াত কেইটামান তৰা আছে। এইটো তৰাক আমি এইটো তৰাৰ লগত কাঁচিৰে মিলাই দিলোঁ, গ'ল। আকৌ তাৰপিছত তৰাটোক আমি কাঁচিৰে এইফালৰ তৰাৰ লগত মিলাই দিলোঁ, গ'ল। ইয়াত আৰু তৰা আছেনে? এটাও নাই। কিন্তু এইফালে বাওঁফালে তৰা আছেনে? এটা আছে। অতিৰিক্ত এটা তৰা ইয়াত বাচি গ'ল। তাৰমানে বাওঁফালে তৰা বেছি আছে। এইফালে সোঁফালে আছে 2টা তৰা, বাওঁফালে আছে 3টা তৰা। তাৰমানে 2টা তৰাতকৈ 3টা তৰা বেছি। বাওঁফালে যদি বেছি আছে তেনেহ'লে আমি কি কৰিম? ডাঙৰ চিনটো বহাই দিম। এইটো হৈছে ডাঙৰৰ চিন। তাৰপিছত আমি গণি চাম এইটো শাৰীত ক'ত বেছি আছে, কোনফালে বেছি আছে আৰু কোনফালে কম আছে। এইটো আমি কাঁচিৰে মিলাই চাম। কাঁচিৰে মিলোৱা বাদ দি আমি আৰু এটা সহজ উপায়েৰে ইয়াক কৰিব পাৰি। আমি কটা চিনেৰে কাটি দি আমি মিলাব পাৰি। ধৰি লোৱা এইফালে এটা তৰা আছে, এই তৰাটোক আমি কাটিলোঁ, এইফালৰ পৰাও এটা তৰা কাটিলোঁ। বাওঁফালৰ এটা তৰাক কাটি দিলোঁ, সোঁফালৰ এটা তৰাক কাটি দিলোঁ। আকৌ বাওঁফালৰ এটা তৰাক কাটি দিলোঁ, সোঁফালৰ এটা তৰাক কাটি দিলোঁ। আকৌ বাওঁফালৰ এটা তৰাক কাটি দিলোঁ, সোঁফালৰ এটা তৰাক কাটি দিলোঁ। এতিয়া বাওঁফালে তৰা শেষ হৈ গ'ল আৰু সোঁফালে 4টা তৰা কটাৰ পিছতো এটা অতিৰিক্তকৈ থাকি গ'ল। তাৰমানে সোঁফালে তৰাৰ সংখ্যা বেছি আছে। সোঁফালে তৰাৰ সংখ্যা বেছি আছে আৰু বাওঁফালে তৰাৰ সংখ্যা কম আছে। বাওঁফালে যদি কম আছে তেনেহ'লে আমি কম চিনটো বহুৱাম ইয়াত। যিফালে বেছি আছে সেইফালে মুখখন খোলা থাকিব আৰু যিফালে কম আছে সেইফালে এই জোঙা মূৰটো থাকিব। বাছ এইখিনি মনত ৰাখিলেই হ'ল। আৰু যদি সমান থাকে দুয়োফালে, যেনেকুৱা ইয়াত কেইটা তৰা আছে, ইয়াত আমি তৰাবোৰ কাটি চাম। এইটো তৰা কাটিলোঁ, সোঁফালেও এটা তৰা কাটিলোঁ, বাওঁফালে এটা তৰা কাটিলোঁ, সোঁফালৰ এটা তৰা কাটিলোঁ, বাওঁফালৰ আৰু এটা তৰা কাটি দিলোঁ, সোঁফালৰ এটা তৰা কাটি দিলোঁ। এতিয়া বাওঁফালেও এটা অতিৰিক্ত তৰা নাই আৰু সোঁফালেও এটা অতিৰিক্ত তৰা নাই। তাৰমানে দুয়োফালে সমান। এইফালে আছে যিকেইটা, এইফালেও সেইকেইটাই আছে। সেইকাৰণে আমি মাজত কি লিখিছোঁ? সমান চিন দিছোঁ আমি। বাওঁফালৰ এটা তৰা কাটিলোঁ, সোঁফালৰ এটা তৰা কাটিলোঁ। আকৌ বাওঁফালৰ এটা তৰাক কাটি দিলোঁ, সোঁফালৰ এটা তৰাক কাটি দিলোঁ। এইফালে বাওঁফালে তৰা শেষ হৈ গ'ল, কটা শেষ হ'ল। এইফালে কটাৰ পিছতো এটা বাচি গ'ল। তাৰমানে বাওঁফালে কম আছে আৰু সোঁফালে বেছি আছে। গতিকে বাওঁফালে যিহেতু কম আছে আমি কম চিনটো দিম। কম মানে বাওঁফালে জোঙা। যিফালে বাওঁফালে কম আছে সেইকাৰণে বাওঁফালে জোঙা হ'ব চিনটো। তাৰপিছত এইটোত বাওঁফালে এটা তৰা কাটিলোঁ, সোঁফালে এটা তৰা কাটিলোঁ। আকৌ বাওঁফালে এটা তৰা কাটিলোঁ, সোঁফালৰ এটা তৰা কাটিলোঁ। বাওঁফালৰ এটা তৰাক কটা চিন দিলোঁ, সোঁফালৰ এটা তৰাক কটা চিন দিলোঁ। বাওঁফালে এটা কাটিলোঁ, সোঁফালেও এটা কাটিলোঁ। এতিয়া চোৱা, সোঁফালে গোটেইকেইটা তৰা কটা গ'ল। যোৱাৰ পিছতো বাওঁফালে এটা তৰা অতিৰিক্তকৈ থাকি গ'ল। তাৰমানে বাওঁফালে সোঁফালৰ তৰাতকৈ বাওঁফালে তৰা বেছি আছে। গতিকে ইয়াত যেহেতু বাওঁফালে তৰা বেছি আছে, আমি
ডাঙৰ চিনটো দিম। বাওঁফালে মুখখন বাওঁফালে থাকিল আৰু জঙা মূৰটো সোঁফালে থাকিল। এতিয়া আমি ইয়াত হিচাপ কৰি চাম। বাওঁফালে এটা তৰা কাটি দিলোঁ, সোঁফালে তৰা এটা কাটি দিলোঁ। এটা তৰা বাওঁফালৰ কাটিলোঁ, এটা সোঁফালৰ কাটিলোঁ। এটা বাওঁফালৰ কাটিলোঁ, এটা সোঁফালৰ কাটিলোঁ। এটা বাওঁফালৰ কাটিলোঁ, এটা সোঁফালৰ কাটিলোঁ। এতিয়া সোঁফালে গোটেইকেইটা তৰা কটা হৈ গ'ল, বাওঁফালৰো গোটেইকেইটা তৰা কটা হৈ গ'ল। বাওঁফালেও এটা তৰা অতিৰিক্তকৈ নাই, সোঁফালেও এটাও তৰাও অতিৰিক্তকৈ নাই। তাৰমানে দুয়োফালৰ এফালেও অতিৰিক্ত তৰা নাই। ইয়াৰ অৰ্থ হৈছে দুয়োফালে সমান আছে। গতিকে আমি ইয়াৰ মাজত বাকচত সমান চিন দিম। তাৰপিছত ইয়ালৈ আহিম। ইয়াত বাওঁফালে এটা তৰা কাটিম, সোঁফালে এটা তৰা কাটিম। বাওঁফালে এটা তৰা কাটিলোঁ, সোঁফালেও এটা তৰা কাটিলোঁ। বাওঁফালে তৰা আৰু কাটিবলৈ নাই, দুটা আছিল, দুয়োটাই আমি কাটিছোঁ। সোঁফালে এই দুটা কটাৰ পিছত আৰু তৰা বাচি থাকিল। যিহেতু বাচি থাকিল, সোঁফালে তাৰমানে বেছি আছে, বাওঁফালে কম আছে। বাওঁফালে যিহেতু কম আছে, আমি কম চিনটো দিম। তাৰমানে জঙা মূৰৰ ফালে কম আছে আৰু বহল মূৰৰ ফালে বেছি আছে। চোৱা, এতিয়া আমি ডাইৰেক্ট লিখাৰ চেষ্টা কৰিম। এফালে এটা তৰা আছে, ইফালে আছে তিনিটা তৰা। তাৰমানে তিনিটা তৰা আছে, বেছি আছে। এইফালে বেছি, এইফালে কম আছে। গতিকে কম চিনটো আমি দিম। যিফালে কম আছে সিফালে জঙা মূৰটো থাকিব। তাৰপিছত ইয়াত 1, 2 দুটা তৰা আছে, ইয়াত 1, 2 দুটা তৰা আছে। এফালেও দুটা তৰা আছে, ইফালেও দুটা তৰা আছে। তাৰমানে দুয়োফালে সমান তৰা আছে। সেইকাৰণে আমি ইয়াত সমান চিন লিখিম। তাৰপিছত ইফালে কেইটামান তৰা আছে, ইফালে কেইটামান তৰা আছে। আমি কাটি দিম। এইটো কাটিলোঁ, বাওঁফালে কাটিলোঁ, সোঁফালে কাটিলোঁ। আকৌ বাওঁফালে কাটিলোঁ এটা, সোঁফালে কাটিলোঁ এটা। কটাৰ পিছত সোঁফালৰ তৰা শেষ হৈ গ'ল, কিন্তু বাওঁফালৰ তৰা অতিৰিক্তকৈ বাচি থাকিল। তাৰমানে বাওঁফালে বেছি আছে, সেইকাৰণে আমি ডাঙৰ চিন বহুৱাম। ইফালে কেইটামান আছে তৰা, ইফালে কেইটামান তৰা আছে। আমি কাটি চাম। বাওঁফালে এটা তৰা কাটিলোঁ, সোঁফালৰ এটা তৰা কাটিলোঁ। বাওঁফালৰ এটা তৰা কাটিলোঁ, সোঁফালৰ এটা তৰা কাটিলোঁ। বাওঁফালে তৰা কটা শেষ হ'ল, কিন্তু সোঁফালে বাচি থাকিল। গতিকে সোঁফালে তৰাৰ সংখ্যা বেছি আছে আৰু বাওঁফালে তৰাৰ সংখ্যা কম আছে। যিহেতু বাওঁফালে তৰাৰ সংখ্যা কম আছে, আমি সৰু চিনটো আঁকিম ইয়াত। এতিয়া আমি তলত দিয়া উদাহৰণবোৰ চাম। ইয়াত গোটেইকেইটা কৰি দিয়া আছে, আমি একো কৰিব নালাগে, কেৱল চাব লাগে বস্তুটো আৰু বুজিব লাগে। ইয়াত বাওঁফালে দুটা ফুলৰ ছবি আছে আৰু সোঁফালে তিনিটা ফুলৰ ছবি আছে। গতিকে সোঁফালে বেছি আছে, সোঁফালে ফুলৰ সংখ্যা বেছি আছে আৰু বাওঁফালে ফুলৰ সংখ্যা কম আছে। যিহেতু বাওঁফালে কম আছে, ইয়াত বাকচত কম চিনটো দিছে। অৰ্থাৎ এনেকৈ বুজাই দিছে, বাওঁফালে যিহেতু দুটা আছে, ইয়াত বাওঁফালে 2 লিখা হৈছে। তাৰপিছত সোঁফালে তিনিটা আছে ফুল, ইয়াত সোঁফালে 3 লিখা হৈছে। তাৰ মানে এই 2 সংখ্যাটো 3 সংখ্যাতকৈ সৰু, এইটোৱে বুজাইছে। ইয়াত ফুলৰ সংখ্যা দিছে 1, 2, 3, 4। বাওঁফালে আছে ফুলৰ সংখ্যা 4, সোঁফালে আছে 2, দুটা ফুল আছে। গতিকে ইয়াত লিখিছে বাওঁফালে 4 আৰু সোঁফালে 2। 4 এই 2তকৈ ডাঙৰ, গতিকে ইয়াত ডাঙৰ চিনটো দিছে। ইয়াতো ডাঙৰ চিনটো দিছে, ইয়াতো ডাঙৰ চিন দিছে। 4 2তকৈ ডাঙৰ বুলি লিখিছে, এই সেইকাৰণে ডাঙৰ চিনটো দিছে। তাৰপিছত ইয়াত ফুলৰ সংখ্যা আছে 1, 2, 3, 4, 5। বাওঁফালে 5টা আছে ফুল, সোঁফালে 1, 2, 3, 4, 5, 5টা ফুল আছে। ইয়াত বাওঁফালেও 5টা আছে, সোঁফালেও 5টা আছে।
তাৰমানে দুফালে সমান আছে, গতিকে ইয়াত মাজত বাকচত সমান চিন লিখিছে আৰু ইয়াত লিখিছে 5 সমান 5, ইফালেও 5টা সিফালেও 5টা, তাৰমানে সমান আছে। তাৰপিছত বাওঁফালে এটা ফুলৰ ছবি আছে, সোঁফালে দুটা ফুলৰ ছবি আছে। কোনফালে বেছি আছে, কোনফালে কম আছে? সোঁফালে বেছি আছে, দুটা ফুল সেইকাৰণে বেছি, আৰু বাওঁফালে এটা ফুল মানে কম আছে, সেইকাৰণে কম, মানে সৰু চিনটো দিছে। ইয়াত চোৱাচোন 1 তেনেহ'লে 2তকৈ সৰু, জোঙা মূৰটো 1ৰ ফালে আছে, তাৰমানে 1 সৰু। তাৰপিছত এইটো আমি গণি চাম, 1 2 3 4 5, বাওঁফালে 5টা আছে, 1 2 3 4, সোঁফালে 4টা আছে। কোনফালে বেছি আছে? বাওঁফালে বেছি আছে, গতিকে ডাঙৰ চিনটো ইয়াত দিয়া হৈছে। ঠিক সেইদৰে ইয়াতো লিখি দিছে, বাওঁফালে 5টা আছে, সোঁফালে 4টা আছে। বেছি কোনটো? 5 বেছি। ইয়াত বাওঁফালে 3টা আছে আৰু সোঁফালে 3টা আছে। দুফালে একে সংখ্যাৰ ফুল আছে, গতিকে মাজত সমান চিন দিছে, সেইকাৰণে ইয়াত লিখিছে 3 সমান 3। ইয়াত আছে 1 2 3, 3টা ফুলৰ ছবি, আৰু সোঁফালে আছে 1 2 3 4 5, 5টা ফুলৰ ছবি। কোনফালে বেছি আছে? সোঁফালে বেছি আছে, বাওঁফালে কম আছে, গতিকে সৰু চিনটো ইয়াত বহাইছে। 3 বাওঁফালে 3, সোঁফালে 5, ইয়াত 3 সৰু 5 ডাঙৰ, 3 5তকৈ সৰু, ইয়াত সৰু চিনটো দিছে। ছাত্ৰ ছাত্ৰীসকল, এতিয়া আমি সৰুৰ পৰা ডাঙৰলৈ আৰু ডাঙৰৰ পৰা সৰুলৈ শিকিম। ইয়াত কিছুমান তৰাৰ ছবি দিয়া আছে, ইয়াত এটাও নাই, ইয়াত তৰা এটাও নাই, ইয়াত লিখা আছে এটাও নাই আৰু এটা তৰা। এটাও নাই আৰু এটা তৰা, কিমানটা তৰা হ'ব? এটা তৰা হ'ব। ইয়াত এটাও তৰা নাই, গতিকে লিখা হৈছে 0, আৰু ইয়াত এটা তৰা, গতিকে ইয়াত লিখা হৈছে 1, মানে এটাও নাই তাৰ লগত আৰু এটা তৰা, মানে 0 আৰু 1 বেছি, গতিকে 0ৰ লগত আমি 1ক লগ লগালে কিমান হ'ব? 1 হ'ব। ইয়াত 0 আৰু 1, 0 আৰু 1 কোন কাতকৈ সৰু? 0টো 1তকৈ সৰু। এই জোঙা মূৰটো এই 0ৰ ফালে আছে, গতিকে আমি ইয়াৰ পৰা স্পষ্ট বুজি পাওঁ যে 0 1তকৈ সৰু। আৰু কোন ডাঙৰ? 1 0তকৈ ডাঙৰ। তাৰপিছত ইয়াত এটা তৰা আছে, ইয়াত আমি 1 লিখা দেখা পাইছোঁ, আৰু ইয়াত এটা তৰা আছে আৰু 1 লিখা দেখা পাইছোঁ, মানে 1 বেছি। 1 আৰু 1 বেছি, এটা তৰা আৰু এটা তৰা বেছি, কিয় এটা তৰা হৈছে দুটা তৰা, গতিকে 1 আৰু 1 বেছি সমান হৈছে 2। কোন সৰু? 1 2তকৈ সৰু আৰু 2 1তকৈ ডাঙৰ। ইয়াত দুটা তৰা আছে আৰু এটা তৰা। দুটা তৰা আৰু এটা তৰা, কেইটা তৰা? 3টা তৰা। ইয়াত লিখিছে 2 আৰু 1 বেছি। 2 মানে এই দুটা তৰা, সেইকাৰণে 2 লিখা হৈছে, আৰু এটা তৰা, গতিকে 1 বেছি আছে। 2ৰ লগত 1 বেছিকৈ লিখিলে কিমান হ'ব? 3 হ'ব। 2 আৰু 1 বেছি 3। কোন সৰু? 2 আৰু 3ৰ ভিতৰত 2 3তকৈ সৰু আৰু 3 2তকৈ ডাঙৰ। এইফালে মুখটো মেলি আছে, আমি সহজতে বুজি পাই আছোঁ যে যিফালে মুখটো মেলা থাকিব সেইফালে ডাঙৰ। 3ৰ ফালে মুখখন মেলা আছে, সেইকাৰণে 3 2তকৈ ডাঙৰ। ইয়াত 3টা তৰা আছে, ইয়াত 3 লিখা হৈছে, আৰু ইয়াত এটা তৰা আছে, ইয়াত 1 বেছি। 3 আৰু 1 বেছি কিমান হ'ব? 3ৰ লগত এটা তৰা যোগ হ'লে 4টা তৰা হ'ব, গতিকে ইয়াত 4।
3 আৰু 4ৰ মাজত কোন সৰু কোন ডাঙৰ 3 4তকৈ সৰু আৰু 4 3তকৈ ডাঙৰ ইয়াত কেইটা তৰা আছে 4টা তৰা আছে আৰু এটা তৰা 4ৰ লগত আৰু এটা মানে 5টা তৰা 4 আৰু 1 বেছি 4ৰ লগত আৰু 1 বেছি হলে কিমান হ'ব 5 হ'ব তেনেহলে 4 আৰু 5ৰ ভিতৰত কোন সৰু কোন ডাঙৰ 4 5তকৈ সৰু আৰু 5 4তকৈ ডাঙৰ যিফালে মূৰটো জঙা থাকিব হেফালে সৰু হ'ব আৰু যিফালে মুখখন খোলা থাকিব হেফালে ডাঙৰ হ'ব গতিকে 4ৰ ফালে জঙা আছে 4 সৰু 5ৰ ফালে মুখ খোলা আছে মেলি দিয়া আছে সেইকাৰণে 5 4তকৈ ডাঙৰ ইয়াত 5টা তৰা আছে আৰু এটা তৰা 5টা তৰা আৰু এটা তৰা কিমানটা হ'ব 6টা তৰা 5 আৰু 1 বেছি 5তকৈ 1 বেছি হলে কিমান হ'ব 6 তেনেহলে কোন সৰু কোন ডাঙৰ 5 6তকৈ সৰু আৰু 6 5তকৈ ডাঙৰ ইয়াত কেইটা তৰা আছে 6টা তৰা তোমালোক গণি চাব পাৰা গণি চাবা 1 2 3 4 5 6 ইয়াত 6টা তৰা আছে আৰু এটা তৰা 6টা তৰা আৰু এটা তৰা 7টা তৰা গতিকে 6 আৰু 1 বেছি কিমান হ'ব 7 কোন সৰু কোন ডাঙৰ 6 7তকৈ সৰু আৰু 7 6তকৈ ডাঙৰ ইয়াত 7টা তৰা আছে আৰু এটা তৰা 7টা তৰা আৰু এটা তৰা মুঠ 8টা তৰা গতিকে 7 আৰু 1 বেছি 7তকৈ 1 বেছি হলে কিমান হ'ব 8 হ'ব 7 আৰু 8ৰ মাজত কোন সৰু কোন ডাঙৰ 7 8তকৈ সৰু আৰু 8 7তকৈ ডাঙৰ ইয়াত 8টা তৰা আছে 8টা তৰা আৰু এটা তৰা কেইটা তৰা হ'ব 9টা তৰা ইয়াত 9টা তৰা আছে গতিকে 8 আৰু 1 বেছি 8তকৈ 1 বেছি হলে তাৰ পিছৰ সংখ্যাটো হ'ব 8ৰ পিছত কিমান হয় 9 8 আৰু 1 বেছি হ'ব 9 এতেকে 8 আৰু 9ৰ মাজত কোন সৰু কোন ডাঙৰ 8 9তকৈ সৰু আৰু 9 8তকৈ ডাঙৰ ইয়াত কেইটা তৰা আছে 9টা তৰা আছে 9টা তৰা আৰু এটা তৰা 9টা তৰা আৰু এটা তৰা 10টা তৰা গতিকে 9 আৰু 1 বেছি 9তকৈ 1 বেছি হলে 9ৰ পিছৰ সংখ্যাটো হ'ব 9ৰ পিছত কিমান হ'ব 10 এতেকে 9 আৰু 10ৰ মাজত কোন সৰু কোন ডাঙৰ 9 10তকৈ সৰু আৰু 10 9তকৈ ডাঙৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক এই তলত দিয়া শাৰীটোলৈ মন কৰাচোন ইয়াত 0 1 2 3 4 5 6 7 8 9 আৰু 10 লিখিছে আৰু তাৰ মাজে মাজে সৰু চিহ্নটো দি গৈছে তাৰ মানে 0 1তকৈ সৰু আৰু 1 0তকৈ ডাঙৰ 1 2তকৈ সৰু আৰু 2 1তকৈ ডাঙৰ 2 সংখ্যাটো 3তকৈ সৰু 3 2তকৈ ডাঙৰ 3 আকৌ 4তকৈ সৰু 4 5তকৈ সৰু 5 6তকৈ সৰু 6 7তকৈ সৰু আৰু 6 5তকৈ ডাঙৰ 7 8তকৈ সৰু 6তকৈ ডাঙৰ 8 7তকৈ ডাঙৰ 9তকৈ সৰু 9 10তকৈ সৰু 8তকৈ ডাঙৰ এইখিনিৰ পৰা আমি এটা কথা গম পাওঁ যে যিটো সংখ্যা আগত আমি উচ্চাৰণ কৰোঁ সেইটো সৰু হয় আৰু যিটো পিছত আমি উচ্চাৰণ কৰোঁ সেইটো
ডাঙৰ হয়। যেনেকুৱা আমি শিকিছোঁ 0, 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। এইখিনিত যিটো সংখ্যা আগত আহিব সেইটো সৰু হ'ব, যিটো আমি পিছত ক'ম সেইটো ডাঙৰ হ'ব। যেনেকুৱা 7 আৰু 3, যেনেকুৱা 7 আৰু 3। এইটো সংখ্যা, এই দুটা সংখ্যাত কোন সৰু কোন ডাঙৰ হ'ব? যিটো সংখ্যা আগত আহিব। 3টো আগত আহিছে, 1, 2, 3, 3 আগত আহিছে, 3, তাৰপিছত 4, 5, 6, 7, 7টো পিছত আমি উচ্চাৰণ কৰিছোঁ। যিটো আমি পিছত কওঁ সেইটো ডাঙৰ হয়, যিটো আমি আগত উচ্চাৰণ কৰোঁ সেইটো সৰু হয়। এখন ছবিলৈ চোৱা, ইয়াত কমৰ পৰা বেছিলৈ দেখুওৱা হৈছে। ইয়াত এটাও ফুল নাই, গতিকে ইয়াত 0 লিখা হৈছে। ইয়াত এটা ফুলৰ ছবি দিয়া আছে, গতিকে ইয়াত ওপৰত 1 লিখা হৈছে। ইয়াত দুটা ফুলৰ ছবি আছে, 2 লিখা হৈছে। 3টা ফুলৰ ছবি আছে, 3 লিখা হৈছে। 4টা ফুলৰ ছবি আছে, 4 লিখা হৈছে। 5টা ফুলৰ ছবি আছে, গতিকে 5 লিখা হৈছে। ইয়াত 6টা ফুলৰ ছবি আছে, ইয়াত 6 লিখা হৈছে। ইয়াত 7টা ফুলৰ ছবি আছে, 7 লিখা হৈছে। 8টা ফুলৰ ছবি আছে, ওপৰত 8 লিখা হৈছে। 9টা ফুলৰ ছবি আছে, ওপৰত 9 লিখা হৈছে। 10টা ফুলৰ ছবি আছে, গতিকে ওপৰত 10 লিখা হৈছে। আটাইতকৈ কম হৈছে 0। ইয়াত এটাও ফুল নাই, গতিকে ইয়াত 0 লিখা হৈছে। যেনেকৈ ফুল বাঢ়িছে তেনেকৈ সংখ্যাটো বাঢ়ি গৈছে। যেনেকুৱা ইয়াত এটা ফুল 1 লিখিছে, ঠিক 2, তাৰপিছত 3, তাৰপিছত 4, তাৰপিছত 5, তাৰপিছত 6, তাৰপিছত 7, তাৰপিছত 8, তাৰপিছত 9, তাৰপিছত 10। ফুল বাঢ়িছে, সংখ্যাও বাঢ়ি গৈ আছে, কমৰ পৰা বেছিলৈ গৈছে। সেইদৰে ইয়াত 10টা তৰাৰ ছবি আছে। আমি হিচাপ কৰি চাওঁ, এবাৰ গণি চাওঁ। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। 10টা তৰাৰ ছবি আছে। 10টা তৰাৰ পৰা এটা তৰাক যদি আমি আঁতৰাই পেলাওঁ তেতিয়া কেইটা তৰা থাকিব? 1, 2, 3, 4, 5, 6, 7, 8, 9। 10টা তৰাৰ পৰা এটা তৰাক আঁতৰালে 9টা তৰা থাকিব। তাৰ মানে আমি ইয়াত বুজিলোঁ যে 10তকৈ 1 কম হ'লে 9 হয়, 10তকৈ 1 কমিলে 9 হয়। ঠিক সেইদৰে ইয়াত 9টা তৰা আছে। 9টা তৰাৰ পৰা এটা তৰা কমিলে 8টা তৰা হয়। ইয়াত 9তকৈ 1 কম, তাৰ মানে হৈছে 8। ইয়াত 8টা তৰা আছে। 8টা তৰাৰ পৰা এটা তৰা কমিছে, হৈছে 7টা তৰা। গতিকে ইয়াত লিখিছে 8তকৈ 1 কম মানে 7। ঠিক সেইদৰে 7টা তৰাৰ পৰা এটা তৰা কমিছে, 6টা তৰা হৈছে। 7তকৈ 1 কম মানে 6। ইয়াত 6টা তৰা আছে, তাৰ পৰা এটা তৰা কমিছে, কমি হৈছে 5টা তৰা। গতিকে 6তকৈ 1 কম মানে হৈছে 5। ইয়াত 5টা তৰা আছে, 5টা তৰাৰ পৰা এটা তৰা কমিছে, 4টা তৰা হৈছে। গতিকে 5তকৈ 1 কম মানে 4। ইয়াত 4টা তৰা আছে, 4টাৰ পৰা এটা তৰা কমিছে, হৈছে 3টা তৰা। গতিকে 4তকৈ 1 কম মানে 3। ইয়াত 3টা তৰা আছে, 3ৰ পৰা এটা তৰা আঁতৰাই পেলালোঁ, থাকিল 2টা তৰা। তাৰ মানে 3তকৈ 1 কমিলে থাকে 2। ইয়াত 2টা তৰা আছে, 2টাৰ পৰা এটা তৰা আঁতৰাই দিয়া হ'ল, থাকিল এটা তৰা। গতিকে 2তকৈ 1 কম মানে 1। ইয়াত এটা তৰাই আছে। এটা তৰাৰ পৰা যদি আমি এটা তৰাক আঁতৰাই দিওঁ তেনেহ'লে এটা তৰাও নাথাকিব। তাৰ মানে হৈছে 1তকৈ 1 কম 0। গতিকে সংখ্যাবোৰ ডাঙৰৰ পৰা সৰুলৈ লিখিলে এনেকুৱা হ'ব। আটাইতকৈ ডাঙৰ হৈছে 10, তাৰপিছত 9, 8, 7, 6, 5, 4, 3, 2, 1, 0। 10তকৈ 1 কম 9, 9তকৈ 1 কম 8, 8তকৈ 1 কম 7, 7তকৈ 1 কম 6, 6তকৈ 1 কম 5, 5তকৈ 1 কম 4, 4তকৈ 1 কম 3, 3তকৈ 1 কম 2, 2তকৈ 1 কম 1, 1তকৈ 1 কম 0। গতিকে বেছিৰ পৰা কমলৈ
আমি এই ছবিৰ সহায়ত বুজিব পাৰি। ইয়াত আটাইতকৈ বেছি তৰা আছে। ইয়াত কেইটা তৰা আছে? 1 2 3 4 5 6 7 8 9 10। গতিকে ওপৰত 10 লিখিছে, 10টা তৰা। ইয়াত 9টা তৰা আছে, ইয়াত লিখিছে 9। ইয়াত 8টা তৰা আছে, ওপৰত লিখা হৈছে 8। ইয়াত 7টা তৰা আছে, ওপৰত লিখা হৈছে 7। 6টা তৰা আছে, ওপৰত লিখা হৈছে 6। ইয়াত 5টা তৰা আছে, ওপৰত লিখিছে 5। 4টা তৰা আছে, ওপৰত লিখিছে 4। ইয়াত 3টা তৰা আছে, ওপৰত লিখিছে 3। ইয়াত 2টা তৰা আছে, ওপৰত লিখিছে 2। ইয়াত এটা তৰা আছে, ওপৰত লিখিছে 1। ইয়াত এটাও তৰা নাই। ইয়াত এটাও তৰা নাই, গতিকে ইয়াত লিখিছে 0। গতিকে এইটো ছবিৰ পৰা আমি বুজিলোঁ যে যিমান বেছি থাকিব সিমানে ডাঙৰ। যেনেকুৱা 10টো আটাইতকৈ ইয়াত বেছি। 9 হৈছে ইয়াতকৈ কম, সেইকাৰণে ইয়াত অলপ চুটি হৈছে বস্তুটো। তাতকৈ চুটি হৈছে, তাতকৈ চুটি, তাতকৈ কম, তাতকৈ কম, তাতকৈ কম, লাহে লাহে কমি কমি 0ত আহিছে। ইয়াৰ পিছত আমি শিকিম অনুশীলনী। এইটো অনুশীলনীলৈ আহিম। এই অনুশীলনীটো আমি ইয়াৰ পিছৰ ভিডিঅ'ত চাম। চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা যাতে অহা ভিডিঅ'টো তোমালোকে চাব পাৰা। ধন্যবাদ।